আজি আমি বিদ্যুৎ শক্তিৰে সংঘটিত বিযোজন বিক্ৰিয়া অৰ্থাৎ ডিকম্পজিশ্যন ৰিয়েকশ্যন চাবলৈ আজি আমি ৱাটাৰ ইলেক্ট্ৰলাইচিছ তাৰমানে পানীৰ বিদ্যুৎ বিশ্লেষণ পৰীক্ষা কৰিম। আৰ ইউ ৰেডি? Yes, sir. Yes, sir. অ'কে, সেই হিচাপে চোৱা মই দুডাল কাঠ পেঞ্চিল জোঙা বনাই লৈ আহিছোঁ। ঠিক আছে, কাঠ পেঞ্চিলৰ এই কলা অংশখিনি কি বুলি কোৱা হয়? গ্ৰেফাইট। ভেৰি গুড। গ্ৰেফাইটটো ধাতু নে অধাতু? অধাতু। য়েছ, ভেৰি গুড। ৰিমেম্বাৰ, গ্ৰেফাইট হৈছে একমাত্ৰ অধাতু যি বিদ্যুতৰ সুপৰিবাহী। জানানে চবে? Yes, sir. এণ্ড গ্ৰেফাইট হৈছে কাৰ্বনৰ এটা বহুৰূপ। ভেৰি গুড। আৰু লগতে মই আনিছোঁ চোৱা 9 ভোল্ট এটা DC বেটাৰী। ঠিক আছে, আৰু এইবাৰ মই এই কাঁচৰ গ্লাছটোত অলপ পানী ঢালি দিছোঁ। এতিয়া মই চোৱা এই পানীখিনিত অলপ সল্ট মানে কি আছিল? ছডিয়াম ক্লৰাইড ন? অলপ সল্ট মিক্স কৰি দিছোঁ। সল্ট কিয় মিক্স কৰিছোঁ ক'ব পাৰিবানে? 3 ইডিয়টছ চিনেমাখন চাইছিলানে? Yes, sir. এই চিনেমাখনত আটাইতকৈ ডাঙৰ যিজন ইডিয়ট নাম কি আছিল? আমিৰ খান। তাৰ কেৰেক্টাৰটোৰ নাম কি আছিল? ৰণছোৰ দাস, শ্যামল দাস চাঞ্চট। আমিৰ খানৰ আচল নামটো আছিল ফুংচুং ৱাংলো। আচল নামটো কি আছিল? যি কি নহওক, ৰণছোৰ দাস যিদিনা ফাৰ্ষ্ট ইঞ্জিনিয়াৰিং কলেজলৈ গৈছিল, হোষ্টেলৰ ফাৰ্ষ্ট ডে যোৱাৰ পিছত তাত ছিনিয়ৰসকলে ৰেগিং কৰি আছিল। তেতিয়া ৰণছোৰ দাসক ৰেগিং কৰিবলৈ ছিনিয়ৰসকলে ৰণছোৰ দাসৰ কোঠালীৰ দৰ্জাত মূত্ৰ বিসৰ্জন মানে চুচু কৰিবলৈ লৈছিল। তেতিয়া ৰণছোৰ দাসে উপস্থিত বুদ্ধিৰ দ্বাৰা ৰেগিং কৰাসকলক এটা শিক্ষা দিছিল। কি শিক্ষা দিছিল মনত আছেনে? ছায়েন্স এপ্লাই কৰিছিল, ফিজিক্স এপ্লাই কৰিছিল। ফিজিক্সৰ কোনটো ফৰ্মুলা এপ্লাই কৰি এই ৰেগিং কৰাসকলক মানে এটা শাস্তি দিছিল, ইলেক্ট্ৰিক শ্বৰ্ট দিছিল। মনত আছেনে? ফৰ্মুলাটো আছিল সল্ট এণ্ড ৱাটাৰ ইজ এ গুড কণ্ডাক্টৰ। ভেৰি গুড। অৰ্থাৎ নিমখীয়া পানী বিদ্যুতৰ ভাল পৰিবাহী, হয় নহয়? সেই হিচাপে মই মোৰ পানীখিনিত এই গ্লাছটোত 2-3 চামুচ নিমখ মিহলাই লৈছোঁ, মানে এই পানীখিনিৰ যাতে বিদ্যুৎ বিশ্লেষণ ক্ষমতাটো অলপ বৃদ্ধি হয়। অ'কে, এইবাৰ মই কি কৰিম চাবা। এখন কাঠ বনাই আনিছোঁ আৰু এই কাঠখনত 2ডাল কাঠ পেঞ্চিল মই লাহেকৈ সোমাই দিছোঁ। যিহেতু কাঠ পেঞ্চিলৰ এই কলা অংশখিনি হৈছে গ্ৰেফাইট, হয় নহয়? আৰু গ্ৰেফাইট অধাতু কিন্তু বিদ্যুতৰ সুপৰিবাহী। গতিকে এই কাঠ পেঞ্চিলৰ মাজেৰে কি হ'ব? বিদ্যুৎ পৰিবাহিত হ'ব নে নহ'ব? এই পানীখিনিলৈ বিদ্যুৎ পৰিবহণ হ'ব। চাবা, এইবাৰ কাঠ পেঞ্চিলখিনি মই এই কাঠৰ সহায়ত গ্লাছটোৰ মাজলৈ সোমাই দিছোঁ। আৰু এয়া আছিল কি? 9 ভোল্ট DC বেটাৰী। আৰু আমি জানো বেটাৰীৰ 2টা পইণ্ট থাকে, এটা হৈছে পজিটিভ, এটা হৈছে নিগেটিভ, এনড আৰু কেথড। এইবাৰ আমি বেটাৰীৰ 2টা পইণ্টৰ লগত কাঠ পেঞ্চিলখিনি সংযুক্ত কৰি দিম। সংযুক্ত কৰি দিলে কি হ'ব? পানীখিনিৰ মাজলৈ বিদ্যুৎ পৰিবাহিত হ'ব নে নহ'ব? হ'লে কি হয় চাবা। পানীৰ বিদ্যুৎ বিশ্লেষণ অৰ্থাৎ ৱাটাৰ ইলেক্ট্ৰলাইচিছ। কিবা দেখা পাইছানে? কি দেখা পাইছা? অলপ চোৱাচোন, ভালদৰে পৰ্যবেক্ষণ কৰাচোন। লাগিলে অলপ চাপি চোৱাচোন, ওচৰলৈ আহা। দেখিছানে কিবা? কি দেখিছা কোৱাচোন? পানীৰ তলত ডুব যোৱা 2ডাল কাঠ পেঞ্চিলৰ মুখৰ পৰা বুৰবুৰণিৰ সৃষ্টি হৈছে। কিয় বুৰবুৰণিৰ সৃষ্টি হৈছে চোৱা। এডাল কাঠ পেঞ্চিলৰ পৰা অলপ বেছি বুৰবুৰণি, অলপ ডাঙৰ বুৰবুৰণি, আৰু এডাল কাঠ পেঞ্চিলৰ পৰা অলপ কম আৰু সৰু সৰু বুৰবুৰণিৰ সৃষ্টি হৈছে। কিয় বুৰবুৰণিৰ সৃষ্টি হৈছে? তাৰ মানে পজিটিভ যিটো বেটাৰীৰ যিটো পজিটিভ কানেকশ্যন চোৱা, পজিটিভ অৰ্থাৎ মানে এনডৰ লগত সংযুক্ত যিডাল কাঠ পেঞ্চিল, সেই কাঠ পেঞ্চিলৰ মুখৰ পৰা অক্সিজেন ৰিলিজ হৈছে। বুৰবুৰণিৰ দ্বাৰা কি ৰিলিজ হৈছে? অক্সিজেন ৰিলিজ হৈছে। আৰু যিটো বেটাৰীৰ নিগেটিভ পইণ্ট কেথডৰ লগত সংযুক্ত যিডাল কাঠ পেঞ্চিল চোৱা, সেইডালৰ মুখৰ পৰা অলপ কম সৰু সৰু বুৰবুৰণি, কাৰণ সেইডালৰ পৰা হাইড্ৰজেন গেছ ৰিলিজ হৈছে। ইয়াৰ দ্বাৰা এটা কথা স্পষ্ট হৈ পৰিছে যে এই যে গ্ৰেফাইট অধাতু, গ্ৰেফাইটৰ মাজেৰে বিদ্যুৎ চালিত হৈ আছে নে নাই? এইটো প্ৰমাণ হৈছে নে নাই? আমি জানো পানী হৈছে পানীৰ সংকেত H2O। য়েছ, ভেৰি গুড। গতিকে পানীক হাইড্ৰজেন অক্সাইড বুলিও কোৱা হয়। এতিয়া ৰিয়েকশ্যনটো কি হ'ব? H2O আমি পানীৰ মাজেৰে বিদ্যুৎ চালিত কৰিছোঁ। এইবাৰ হাইড্ৰজেন আৰু অক্সিজেন ছেপাৰেট হৈ পৰিছে। ইয়াত H2O হৈছে কি?
বিক্রিয়ক পদাৰ্থ এইটো হৈছে বিক্রিয়ক পদাৰ্থ আৰু বিক্ৰিয়াৰ পিছত হাইড্ৰোজেন আৰু অক্সিজেন সেপাৰেট হৈ পৰিছে গতিকে হাইড্ৰোজেন আৰু অক্সিজেন কি বিক্ৰিয়াজাত পদাৰ্থ আৰু এনেদৰে যদি যৌগৰ পৰা বিক্ৰিয়াৰ পিছত মৌলবোৰ পৃথক হৈ পৰে তেনে সমীকৰণক আমি কি বুলি কম বিযোজন বিক্ৰিয়া বা ডিকম্পোজিশন ৰিয়েকশ্যন কনসেপ্টটো ক্লিয়াৰ হৈছেনে পানীৰ বিদ্যুৎ বিশ্লেষণ বা ইলেক্ট্ৰোলাইসিস গম পাইছানে বা গ্ৰাফাইট যে বিদ্যুতৰ সুপৰিবাহী বস্তুটো আমাৰ পৰীক্ষাৰ দ্বাৰা স্পষ্ট হৈছেনে নাই ওকে ভেৰি গুড